উৰিয়ামঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত আলোচনা চক্ৰ সম্পন্ন হয়। উৰিয়ামঘাটত শাখা সাহিত্য সভাৰ উদ্যোগত নৰেন চুতীয়াৰ সঞ্চালনাত সাম্প্ৰতিক অসমীয়া আধুনিক সাহিত্যৰ গতিধাৰা শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। মুখ্য আলোচক হিচাপে উপস্থিত থাকে সৰুপথাৰ কলেজৰ সহযোগী অধ্যাপক ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন, আলোচক শ্বহীদ কৌশল কোঁৱৰ ছোৱালী কনিষ্ঠ মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিপুল শৰ্মা, কবি স্পনানী গগৈ চেতিয়া, শাখা সাহিত্য সভাৰ সভাপতি ৰত্নেশ্বৰ শ্যাম, অৱসৰপ্ৰাপ্ত শিক্ষক গুণাভিৰাম বড়োকে প্ৰমুখ্য কৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। উৰিয়ামঘাটৰ পৰা ভূপেন শইকীয়া ৰিপৰ্টাৰ লাইভ অসম। গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱত আমাক সাহিত্যৰ সাম্প্ৰতিক কালৰ আধুনিক সাহিত্যৰ গতিধাৰাৰ ওপৰত যিটো আলোচনা চক্ৰ সঞ্চালন কৰিবলৈ দিছিলে, তাত আমি বৰ সুখী অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ ইয়াত যিসকল দৰ্শকে ইয়াত সহায় সহযোগ কৰিলে আৰু যিসকল আলোচক আহি পেলাই আমাৰ এই কাৰ্যসূচীভাগ সফল ৰূপায়ণ কৰিলে, তাৰ কাৰণে মই সঞ্চালকৰ আসনৰ পৰা খুব ধন্যবাদ জনাইছোঁ। আৰু সমূহ উৰিয়ামঘাটবাসী ৰাইজক আমি আহ্বান জনাবলৈ বিচাৰিছোঁ যে ভৱিষ্যতলৈ এই ধাৰাটো অব্যাহত ৰাখিলেহে আমাৰ ভাষা সাহিত্যই আৰু উৎকৰ্ষ সাধন কৰিব। আৰু ইয়াতে তেখেতসকলে কোনো নিৰাশ নহৈ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ সতি সন্ততিসকলৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত এনে অনুষ্ঠানসমূহে সদায় ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু গ্ৰহণ কৰি থাকিব। আৰু সেয়েহে আমি সমূহ পঢ়ুৱৈ ৰাইজক ইয়াৰ গ্ৰন্থৰ দ্বাৰা, গ্ৰন্থই হ'ল মানুহৰ জীৱনৰ ডাঙৰ সংগী। আমাৰ বিপদৰ সময়তো ধৈৰ্য ধৰিবলৈ হয়তো আমাৰ এই গ্ৰন্থই সহায় কৰে। এখন গ্ৰন্থ আৰু এজন মহান ব্যক্তিৰ লগত কথা পতাৰ কোনো পাৰ্থক্য নাথাকে, একেই আমি উপকৃত হ'ব পাৰোঁ। সেয়েহে এই সমূহ দৰ্শক আৰু পঢ়ুৱৈ সমাজক আমি আহ্বান জনাইছোঁ, এই গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱৰ প্ৰতি যাতে তেখেতসকলে অদূৰ ভৱিষ্যতলৈ আৰু দক্ষতাৰ সৈতে আগবাঢ়ি যায়, তাকে কামনা কৰিছোঁ। ধন্যবাদ। সাহিত্যৰ গতি প্ৰভাৱিত কৰে, গতিকে মোৰ কাৰণে ট্ৰেইনিং সুবিধা হয়। আৰু নিউ এডুকেশ্যন পলিচি 2020 ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে 4-year ডিগ্ৰী কোৰ্চ, 4 বছৰীয়া এতিয়া স্নাতক পাঠ্যক্ৰম, তাত এটা নতুন পাঠ্যক্ৰম সংযোজন কৰিছে এই অসমীয়া সাহিত্যৰ গতি প্ৰকৃতি বিষয়। সেইখন মই পঢ়াওঁ, গতিকে মোৰ কাৰণে একেবাৰে সহজ। কোনখিনি দিশ কেনেকৈ ধৰণে বিচাৰিছে, ভাল দিশ কোনটো, বেয়া দিশটো এইটো সমালোচনা কৰে। গতিকে সমালোচনামূলক গ্ৰন্থ আমাৰ বহুত আছে, ভাষাৰ ক্ষেত্ৰত আছে, সাহিত্যৰ ক্ষেত্ৰত আছে। হেম বৰুৱাই লিখিছিলে, আমাৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে লিখিছিলে, তাৰ আমাৰ এতিয়া সমালোচনাবোৰ অলপমান কম দেখা গৈছে। কৈছে ৰিপৰ্টাৰ লাইভ অসম।